বৃহত্তৰ কচুৱা অঞ্চলৰ বাবে এটি ভাল খবৰ। চিকিৎসা বিজ্ঞানলৈ বৃহৎ অৱদান আগবঢ়াইছে এপ'লো ডায়েগনষ্টিক চেণ্টাৰে। এই মুহূৰ্তত মই কচুৱা মডেল হস্পিটেলৰ সেই ডায়েগনষ্টিক চেণ্টাৰটোত উপস্থিত আছোঁ। আজি শুভ উদ্বোধন কৰিলে বৰহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামীয়ে। মই মোৰ সতীৰ্থ জ্ঞাৰ সামগ্ৰী পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হ'ল নতুনকৈ আজি শুভ উদ্বোধন কৰা ডায়েগনষ্টিক চেণ্টাৰ। ডেইলি 3-4জন পেচেণ্টৰ এনেদৰে ডায়েগনষ্টিক্স কৰাব পাৰিব। আৰু মোৰ সৈতে হস্পিটেলখনৰে যিজন সংগ্ৰামী চিকিৎসক এই অনুষ্ঠানখনত বা এই ডায়েগনষ্টিক চেণ্টাৰটো আনাত সহায় কৰিছে, ডক্টৰ ৰঞ্জন বৰা ছাৰ মোৰ সৈতে উপস্থিত আছে। প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ, ধন্যবাদ দিছোঁ। এই পিছপৰা অঞ্চলটোত আপোনাৰ যথেষ্ট অৰিহণা আছে। আজি শুভ উদ্বোধন কৰিছে বৰহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামীয়ে। কেনে অনুভৱ? আজি মোৰ যথেষ্ট ভাল লাগিছে। বহুতখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে আহি এইখিনি এনেকুৱা এটা অৱস্থাত উপনীত হ'ব পাৰিছোঁ। যথেষ্ট পিছপৰা অঞ্চল হিচাপে জনাজাত আমাৰ কচুৱা অঞ্চলটো আজিৰ তাৰিখত স্বাস্থ্যকেন্দ্ৰত যথেষ্ট উন্নত, যথেষ্ট এতিয়া আগবঢ়া বুলি আমি নিজকে ক'ব পাৰোঁ, আমি গৌৰৱ কৰিব পাৰোঁ এইটোত। আৰু যিহেতু এটা ডায়েলিচিছ চেণ্টাৰ, এটা প্ৰচেছটো বহুত কমপ্লেক্স প্ৰচেছ এটা, যিটো কাৰণে আগতে মানুহ নগাঁও বা গুৱাহাটী যাব লাগিছিলে, যথেষ্ট খৰচ বহন কৰিবলগীয়া হয়। সেইটো আজিৰ তাৰিখত কচুৱাত যোনটো সম্পূৰ্ণ বিনামূল্যে হ'ব, যিটো এটা খুবেই আশাৰ বতৰা নহয় জানো আমাৰ কচুৱাৰ কাৰণে। আৰু কিডনী প্ৰব্লেম হ'লে এখন ঘৰ যথেষ্ট উজৰি যায় বহুত ক্ষেত্ৰত। সেইটোৰ পৰা মানুহখিনি ইয়াৰ যথেষ্ট যিসকল মানুহ অত্যন্ত দুখীয়া দৰিদ্ৰ মানুহ, তেওঁলোকে যথেষ্ট সকাহ পাব আমাৰ বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত, বা আমি যথেষ্ট সকলোৱে মিলি সংগ্ৰাম কৰি পেলাই এনেকুৱা এটা ইউনিট আমি ইয়াতে আৰম্ভ কৰিব পৰাৰ কাৰণে মোৰ যথেষ্ট ভাল লাগিছে। আৰু আগলৈও আমাক এনেকৈ কৰি যাবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা মই আশা কৰিছোঁ। 3খন বেড দিছে, কিমানজন পেচেণ্টৰ দায়িত্ব? একচুৱেলি এইটো এটা প্ৰচেছটো অলপ কমপ্লেক্স হয়। কমপ্লেক্স হোৱাৰ কাৰণে কি হয়, এখন বেডত আমি 3জনকৈ পেচেণ্ট আমি প্ৰত্যেক দিনা ল'ব পাৰোঁ। আৰু যিহেতু এজন পেচেণ্টে সপ্তাহত 2বাৰ বা 3বাৰ ডায়েলাইচিছ কৰিবলগীয়া হয়, আমাৰ ইয়াত 3খন বেডৰ আছে। চ' এটা দিনত আমি 3টা চিফ্ট কৰিলে 9জন পেচেণ্ট ৰাখিব পাৰিম। আৰু 9জন পেচেণ্ট হ'লে তেনেকৈ আমি এটা এষ্টিমেট কৰিছোঁ যে 1 মাহত 22ৰ পৰা 25জন পেচেণ্ট আমি ইয়াতে ডায়েলাইচিছ কৰিব পাৰিম 1 মাহত। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল যিজন সংগ্ৰামী চিকিৎসক, তেওঁৰ বলিষ্ঠ নেতৃত্বতে এই ডায়েগনষ্টিক চেণ্টাৰ আজি শুভ উদ্বোধন কৰা হ'ল। প্ৰত্যেক মাহটোত 22ৰ পৰা 23জন ৰোগী ডায়েলিচিছ কৰাব বুলি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু মোৰ সতীৰ্থ জ্ঞাৰ সামগ্ৰী পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া এপ'লো গ্ৰুপে এনেদৰে 3খনকৈ বেডৰ জৰিয়তে যিসকল কিডনী ৰোগী বা ডায়েলিচিছ হ'ব লগা যিকেইজন ৰোগী আছে তেওঁলোকৰ চিকিৎসা প্ৰদান কৰিব। এই মুহূৰ্তত মোৰ সৈতে এপ'লো গ্ৰুপৰ যিসকল বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা কিছু কথা পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম। প্ৰথমতে অভিনন্দন জনাইছোঁ। এই ভিতৰুৱা অঞ্চলটোত এপ'লোৱে যে সহায় কৰিছে বা ডায়েগনষ্টিক চেণ্টাৰটো আজি মুকলি কৰিছে, কি ক'ব? এইটোতো আমাৰ পৰা বেছি ক্ৰেডিট যাব অসম গভৰ্ণমেণ্টক। কিন্তু চৰকাৰে আমাক দায়িত্ব দিছে এইটো কৰিবলৈ, এইটো কাৰণে আমি কৰিব সক্ষম হ'লোঁ। নহ'লে আমি কেতিয়াও ভবা নাই এইটো ইমান সৰু এটা ৰিম'ট এৰিয়াত আমি অ'পেনিং কৰিব পাৰিম। অবভিয়াছলি গভৰ্ণমেণ্টে আমাক ছাপোৰ্ট কৰিছে, ইভেন হস্পিটেলছ যি ছাপোৰ্ট কৰিছে, লোকেল ছাপোৰ্ট, সেইটো কাৰণে আমি এইটো আজি ষ্টাৰ্ট কৰিব সক্ষম হ'লোঁ। তো এইটো কাৰণে ভাল কৰোঁ, পেচেণ্টৰ কাৰণে বহুত ভাল হ'ব। কেলৈ এটা ডায়েলিচিছ যেতিয়া দৰকাৰ হয় পেচেণ্ট, মানে নট অনলি ফিনান্সিয়েল, এটা ফেমিলিও এটা থাকে প্ৰব্লেম। তো এইটো কাৰণে ইমান দূৰ অহা যোৱা কৰা, নগাঁও যোৱা বা GMCত যোৱা এটা ডাঙৰ এটা চেলেঞ্জ হৈ যায়। এইটো কাৰণে পেচেণ্টে ভাল পাব, লাভ পাব। হয়, ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত মোৰ সৈতে কচুৱা মডেল হস্পিটেলৰ যিগৰাকী ইনচাৰ্জ বাইদেউ মোৰ সৈতে উপস্থিত আছে। বাইদেউ, প্ৰথমতে অভিনন্দন জনাইছোঁ। আজি এটা গৌৰৱৰ দিন আমাৰ, যিহেতু মই ইয়াৰ স্থানীয় সাংবাদিক। আপোনালোকৰো সেই অভিনন্দন জনাইছোঁ ইয়ালৈ আহি আমাক উৎসাহিত কৰাৰ কাৰণে। পিছপৰা অঞ্চলটোত বহুত পেচেণ্ট আছে, হয়, কেনেদৰে উপকৃত হ'ব? এই অঞ্চলত আচলতে বহুত দুখীয়া মানুহ আছে। তেওঁলোকৰ কিডনী সমস্যা বহুতৰে আছে। তেওঁলোকে পইচাৰ অভাৱত ডায়েলিচিছ কৰিব পৰা ক্ষমতাটো কম থাকে বেছিবিলাক পেচেণ্টৰে। এতিয়া তেওঁলোকে ইয়াতে যদি কৰিব পাৰে, এই কচুৱা অঞ্চলৰ কাৰণে এইটো মানে তেওঁলোকে ইয়াতে ওচৰতে আহি ভালকৈ ডায়েলিচিছ কৰিব পাৰিব। সেইকাৰণে এই কচুৱাবাসীৰ কাৰণেও এইটো বহুত মানে ভাল, কাৰণ এইটো ফ্ৰী অফ কষ্টত হ'ব, বিনামূলীয়া। এইটো হৈছে প্ৰাইম মিনিষ্টাৰ নেশ্যনেল ডায়েলিচিছ চেণ্টাৰ। এইটো এটা এপ'লোৰ সহযোগত হৈছে এইটো। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত সম্পূৰ্ণ বিনামূলীয়াকৈ
কচুৱাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ডায়েলিচিছ কৰাব পাৰিব। এই মুহূৰ্তত মোৰ সৈতে হস্পিটেলখনৰ আন এগৰাকী কৰ্মী মোৰ দাদা হান্নান ডাঙৰীয়া আছে, কিছু কথা পাতিবলৈ যত্ন কৰিম। বহুত দূৰ দূৰণিলৈকে যাব লগা হয়, নগাঁও, গুৱাহাটী, বহুত কষ্টৰ প্ৰয়োজন হয়, বহুত ধন টকা পইচাৰ প্ৰয়োজন হয়। সম্পূৰ্ণ বিনামূলীয়াকৈ আজি বিধায়ক মহোদয়ে ডায়েলিচিছ চেণ্টাৰটো মুকলি কৰিছে। হয়, মই প্ৰথমতে আমাৰ 59 নং বৰমপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক মই ধন্যবাদ জনাম যে আজি এনেকুৱা বৃহৎ অনুষ্ঠান, ক'বলৈ গ'লে নগাঁও ডিষ্ট্ৰিক্টত 4 নম্বৰ এইটো অনুষ্ঠান হৈছে আমাৰ। গতিকে আমি এই ভিতৰুৱা অঞ্চলৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কচুৱা মডেল হস্পিটেলৰ ডেপুটি সুপাৰিণ্টেণ্ডেণ্ট মেমক, আমাৰ ৰঞ্জন বৰা ছাৰক সকলোকে ধন্যবাদ জনাইছোঁ। কিয়নো মই যদিও এটা ষ্টাফ হওঁ কচুৱা হস্পিটেলত, কিন্তু মই ইয়াৰ এটা স্থায়ী যুৱক। গতিকে সেই হিচাপে মই কচুৱা অঞ্চলত যিসকলৰ ডায়েলিচিছৰ দৰকাৰ হয় তেওঁলোকেহে গম পায় যে ডায়েলিচিছৰ কিমান খৰচী বস্তু এটা। গতিকে মই কচুৱা অঞ্চলৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিধায়ক মহোদয়ে আজি যিখিনি কথা দি গৈছে যে ইতিমধ্যে আমাৰ এক্সৰে মেচিনটো হয়তো খুব কম দিনৰ ভিতৰতে আৰম্ভ হ'ব আৰু আল্ট্ৰাচাউণ্ড মেচিনটো বোলে খুব কম দিনৰ ভিতৰত আৰম্ভ কৰিব বুলি বিধায়ক মহোদয়ে আজি প্ৰতিশ্ৰুতি দি গৈছে। গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকে মিডিয়াত অহাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। হয়, অৱশেষত কচুৱাৰ হস্পিটেলখনত খুব অতি সোনকালে আল্ট্ৰাচাউণ্ড, এক্সৰে ইত্যাদি সেৱা উপলব্ধ হ'ব। পুনৰবাৰ কচুৱা হস্পিটেলৰ চিকিৎসক কৰ্মচাৰীৰ লগতে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।